দিবলৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। বন কৰা মহিলাৰ পৰা সাৱধান। এতিয়াৰে পৰা ঘৰত বন কৰা মহিলাৰ ৰাখোতে 100 বাৰ চিন্তা কৰক। বন কৰা মহিলাই সংগঠিত কৰিলে চাঞ্চল্যকৰ চুৰিকাণ্ড। বন কৰা মহিলাই চুৰি কৰি নিলে 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন। আৰু প্ৰায় 10 বছৰ ধৰি বন কৰা মহিলা হিচাপে নিয়োজিত আছিল মহিলাগৰাকী। ঘটনাৰ স্থান বৰপেটা ৰোডৰ এছ কুমাৰ দোকানৰ স্বত্বাধিকাৰী প্ৰবীণ জুঞ্জুৱালাৰ ঘৰত। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যেটো বন কৰা মহিলাৰ পৰা সাৱধান হওক আপুনি। আৰু এতিয়াৰে পৰা ঘৰত বন কৰা মহিলা ৰাখোতে 100 বাৰ চিন্তা কৰক। আমি জনাই গৈছো এক গুৰুত্বপূৰ্ণ খবৰ, যেটো বন কৰা মহিলাৰ পৰা সাৱধান হওক। আৰু বন কৰা মহিলাই সংগঠিত কৰিলে চাঞ্চল্যকৰ চুৰিকাণ্ড। আৰু বন কৰা মহিলাই চুৰি কৰি নিলে 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন। আৰু ঘৰত বন কৰা মহিলাই গৃহস্থৰ পৰা 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে নগদ ধন চুৰি কৰি নিলে। বৰপেটা ৰোডৰ বিশিষ্ট ব্যৱসায়ী প্ৰবীণ জুঞ্জুৱালাৰ ঘৰত সংগঠিত হৈছে এই চুৰিকাণ্ড। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যেটো বন কৰা মহিলাৰ পৰা সাৱধান হওক আপুনি। আপুনি যদি আপোনাৰ ঘৰত বন কৰা মহিলা ৰাখিছে তেন্তে আপুনি সজাগ হওক। আৰু এতিয়াৰে পৰা ঘৰত বন কৰা মহিলা ৰাখোতে 100 বাৰ চিন্তা কৰক, কিয়নো বন কৰা মহিলাই সংগঠিত কৰিলে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। প্ৰায় 10 বছৰ ধৰি থকা এগৰাকী বন কৰা মহিলাই সংগঠিত কৰিছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। আৰু বন কৰা মহিলাই চুৰি কৰি নিলে 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন। আৰু শনিবাৰে দিনৰ ভাগত বন কৰা মহিলাগৰাকীয়ে গৃহস্থ নথকাৰ সুযোগ বুজি লকাৰ খুলি সোণৰ অলংকাৰৰ লগতে নগদ 20,000 টকা উলিয়াই লৈ যায়। এই ঘটনা সংঘটিত হৈছে বৰপেটা ৰোডত। আৰু বৰপেটা ৰোডৰ এছ কুমাৰ দোকানৰ স্বত্বাধিকাৰী প্ৰবীণ জুঞ্জুৱালাৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যেটো আপোনাৰ ঘৰত বন কৰা মহিলা আছে যদি আপুনি সজাগ হওক, কিয়নো বন কৰা মহিলাই সংগঠিত কৰিছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। আৰু বন কৰা মহিলাই চুৰি কৰি নিলে 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন। আৰু প্ৰায় 10 বছৰ ধৰি বন কৰা মহিলা হিচাপে নিয়োজিত আছিল এই মহিলাগৰাকী। আৰু এই ঘটনাৰ স্থান হৈছে বৰপেটা ৰোডত। বৰপেটা ৰোডৰ এছ কুমাৰ দোকানৰ স্বত্বাধিকাৰী প্ৰবীণ জুঞ্জুৱালাৰ ঘৰত সংগঠিত হৈছে এই চুৰিকাণ্ড। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যেটো বন কৰা মহিলাৰ পৰা সাৱধান হওক আপুনি। আৰু এতিয়াৰে পৰা ঘৰত বন কৰা মহিলা ৰাখোতে 100 বাৰ চিন্তা কৰক। বন কৰা মহিলাই সংগঠিত কৰিছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। গৃহস্থৰ ঘৰৰ পৰা লুটি নিলে 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন। মানে মইতো দোকানত দিল্লী যাওঁ সেনেকৈ গৈছিলোঁ। দোকানত যাওঁতে মোক মিছেছে ফোন কৰিছিলে যে ঘৰত এনেকুৱা মাৰ কিবা কিবি হৈছে, আপুনি আহক ঘৰত। ঘৰত আহি চাওঁ যে মাৰ গডৰেজটো খোলা আছিল। মা কেইদিনমানৰ পৰা মোক কৈ আছিলে যে চাবিটো বিচাৰি পোৱা নাই, চাবিটো বিচাৰি পোৱা নাই। মই কৈছোঁ গডৰেজটো খুলি কেনেকৈ যদি চাবি নাই। পিছত আমি নিয়াৰ বাই ঘৰত CCTV আছে, তাতে চেক কৰিছোঁ কোনোবা আহিছে না অহা নাই। দেখা পাওঁ যে কোনো অহা নাই, ঘৰৰ পৰা বাহিৰৰ পৰা অহা নাই। আমাৰ পিছফালে ৰাস্তা আছে তাৰে পৰা অহা নাই। যেতিয়া অহা নাই তেতিয়া আমি ছাছপেক্ট কৰিছোঁ যে ছাৰ্ভেণ্টেই চুৰ কৰিব লাগে, কাৰণ যদি বাহিৰৰ পৰা মানুহ অহা নাই তাই চুৰি কৰিব লাগে। চাৰ্চ কৰোঁতে তাই কোৱা নাই, বহুত টাইম চাৰ্চ কৰিছোঁ। পিছত আমি ঘৰতো চাৰ্চ কৰিলোঁ বস্তুটো ক'ত আছে না আছে, কিন্তু পিছত OC ছাৰেও আহিছে, বৰপেটা থানাৰ পুলিচবিলাকে আহিছে। তেখেতৰ ওচৰত তাই স্বীকাৰ কৰিছে যে মই চুৰি কৰিছোঁ বুলি। এইটো বেলেগ এটা দৰত লুকাই ৰাখিছিলে। ইয়াৰে পৰা লৈ যায় বেলেগ ৰুমত, বেলেগ দৰত তাই লুকাই ৰাখিছিলে। অলংকাৰ কি 4.5-5 লাখ টকা সোণা আছিল, 20,000 টকাৰ কেছ আছিলে। এইটো লৈছিলে। পিছত আমি চাৰ্চ কৰি ওলাইছোঁ, তাৰপিছত থানাত তাক লৈ গৈছে। 10-12 বছৰৰ পৰা আছিলে আমাৰ তাত।
বিশ্বাস কৰিছোঁ। আমিতো যেতিয়াবা গুৱাহাটী চুৱাহাটী যাওঁ তাৰে ওপৰত ঘৰ এৰি গুচি যোৱা আছিলোঁ। মানে এনেকুৱা বিশ্বাস আছিলে। আগে পিছে তেনেকুৱা চুৰ হোৱা নাই। মায়ে যেনেকৈ ভাবে যে মোৰ গিনতিতে কিবা ভুল হৈছে নেকি, পইচা বয়স হৈ গ'ল, এই ভাৱতে আছিলে। কিবা 500 হাজাৰ টকা কম হোৱা আছিলে, কিন্তু তেনেকুৱা নাছিলে। কিন্তু আজিয়ে চাইছোঁ যে এইটো ডাঙৰ এটা ঘটনা হৈ গ'ল। সেইটো তাই কলাভাঙাত থাকে, জ্যোৎস্না বুলি নাম আছে, খৈৰাবাৰীত থাকে। চৰি খৈৰাবাৰীত থাকে জ্যোৎস্না। এতিয়া কি বিচাৰোঁ আৰু, মানে এটা শিক্ষা পাব লাগে। কিন্তু এটা মানুহ, গৰীব মানুহে ইমান এটা মানে বেছি দিনতো শিক্ষা পালে তাইৰ সংসাৰ কেনেকৈ চলিব, শিক্ষা পাব লাগে। আৰু যিহেতু আৰু বেছি কি বিচাৰে, মানে চৰকাৰে মানে থানাৰ পৰা আইনমতেও কৈছে যে যোনটো জাষ্টিছ হয় সেইটোৱে কৰিব বুলি। তো আইনত বিশ্বাস আছে। কাম কৰা মানুহটো ৰখা এতিয়া বহুত দিগদাৰ হৈ গৈছে। মানে মানুহ ইমান বছৰ পুৰাণ মানুহ যদি এনেকৈ চুৰি কৰে, তেনেহ'লে মানুহ ক'ৰ পৰা এটা মানুহ ৰাখিব, তেনেকুৱা না কথাবিলাক। কাম কৰা মানুহ আছিল, সি মানে গইনা মহিলা আছে, সি গইনা টইনা চুৰি কৰিছে। আজি 10 দিন আগতে মোৰ আলমাৰীৰ চাবিটো মই পোৱা নাই। খুজি পুৰা ঘৰতে খুজিছোঁ, কিন্তু পোৱা নাই। মোৰ মানে সন্দেহ হ'ল, আজি যেনে মানে কামটো হৈছে কাণ্ড, তো মোৰ সন্দেহ হ'ল যে সি নিজৰ বেগতে চাবিটো লৈ ডেলি মানে ভাবিছে কেতিয়া চেষ্টা মানে পাওঁ মই ল'বৰ কাৰণে চেষ্টা কৰি আছিল। তো আজি যেতিয়া সি কৰিছে না কামটো, সেই সময়ত মই গা ধুবাৰ গৈছোঁ আৰু মোৰ বৌ মাথা বিষ কৰি আছে, শুই আছে। তেতিয়া সি সেই সময়তেই মানে কাম কৰিছে। বস্তু গহনা আছিল তাতে, আৰু এটা বেগ আছিল তাতে 20,000 টাকা আছিল। সেই বেগো পোৱা নাই আৰু গহনাৰ বাক্সাটাও পোৱা নাই। তো এই 4.5 লাখ এনেই হ'ব পাৰে। মোৰ বিয়াৰ আছিল, মানে বিয়াতে দিছে শ্বশুৰবাৰী মাৰ ঘৰতে, সেইটোৱে আছিল। তো সেইটো মানে তাৰপিছত মই গা ধুই ৰুমতে আহিছোঁ, তেতিয়া চাই আছোঁ যে আলমাৰী পূৰা খোলা। মোৰতো চাবিটো নাছিল, আলমাৰী কেনে খুলিছে। তো আলমাৰী খোলা আৰু ভিতৰৰ কেবিন খোলা। কেবিনত মই চাইছোঁ যে মোৰতো বেগ নাই ইয়াতে। তেতিয়া মই বৌক মাতিছোঁ যে সি আহিছে, ইয়াৰ মাথা বিষ কৰি আছিল, সি উঠি আহিছে। তেতিয়া মই কৈছোঁ মোৰতো আলমাৰী খোলা, ড্ৰৰ খোলা, ড্ৰেছিং টেবুলৰ ড্ৰৰ খোলা, কোনে খুলিছে? আৰু সি কাম কৰা মানুহটো কি কৰিছে, চব্জি কাটাৰ কাৰণে ৰন্ধা ঘৰতে আছে। আৰু মোৰ এই আছে না নাতি নেকি, তাৰ মোবাইলটো দি ইয়াতে বহাই দিছে, তাৰ বিজি কৰি দিছে। আৰু মইও নাই, সিও নাই। কিমান বছৰ ধৰি আছিল কাম কৰি আপোনাৰ লগত? 10 বছৰ। 10 বছৰ। কি নাম এই মহিলাগৰাকী? এই জ্যোৎস্না সাহা, খৈৰাবাৰীত ভাইৰ ঘৰতে থাকে। আপোনালোকে বিশ্বাস কৰিছিল নে সি তাইয়ে নিব পাৰে? না, মইতো বিশ্বাস কৰাই নাই তাৰ ওপৰতে। মানে ইমান বছৰতে থাকি আছে, আৰু 1,000-2,000 টাকা যেতিয়া নাপাওঁ, তো মই ভাবিছোঁ মোৰো ভুল হৈছে গন্তি কৰাতে। তো তেতিয়া মোৰ ল'ৰা আৰু বৌ তাক খং কৰি আছে যে ওলাই দিয়া, পুলিচ মাতি ল'ম, ওলাই দিয়া। সি বাৰে কয় মইতো লোৱাই নাই, কেনেকুৱা ওলাম, মইতো লোৱাই নাই। আৰু মই কৈ আছোঁ না, সি লোৱা নাই, সি ইমান বছৰ পৰা থাকি আছে, সি ভালি আছে, সি লোৱা নাই। আৰু তথাপি এইবিলাক মোক খং কৰি, তই চুপ থাকা, কয় সি লৈছে। তাই ইমান ধমক দি আছে যে তই ভাল কৰি কৈ দিয়া, পুলিচ নামাতো, তই বদনাম হৈ যাবা, কয় মই লোৱাই নাই। তাৰপিছতেতো পুলিচ আহিছে, আৰু বৌ পূৰা ঘৰতে চাই লৈছে, পোৱা নাই। তাৰপিছতে তাতে মোৰ এটা ৰুম আছে, তাতে আলমাৰী আছে, আলমাৰীৰ ভিতৰতে ডাঙৰ ড্ৰৰ, তো ড্ৰৰৰ ভিতৰত লুকাই থৈছে। তো এই বৌ পূৰা ঘৰতে বিচাৰিছে, পিছতে আৰু মনত পৰিছে সেই ড্ৰৰটো চাৱা নাই, তাতে চাওঁ। সি চাইছে, তো ওলাই গৈছে বস্তুবিলাক। ঘৰতে মানে স্বীকাৰ তাতেও কৰা নাই, মানে সিতো বাৰে কয় মই লোৱা নাই। তেতিয়া মই কৈছোঁ যদি তই লোৱা নাই, ঘৰতে আমাৰ 3জন মানুহ, তো মই, মোৰ বৌ আৰু সিটো দোকানত গুচি যায় ল'ৰাটো, তো তেতিয়া কোনে ল'ব? আৰু বেলেগ মানুহ আহিলে সিটো নাজানে তাতে ড্ৰৰ আছে, ড্ৰৰটো তই বুজা, ইয়াতে আছে, তই লুকাই থৈছা। দুপৰীয়া কি হয়, মই আৰু মোৰ বৌ আবার টোপনি মাৰোঁ। তো সি মনতে কৰিছে এতিয়াতো লুকাইছোঁ, আৰু দুপৰীয়া কৈ গলাতো শুই যাব, তেতিয়া বাহিৰত কোনোবা মানুহৰ চিনে তাক দি দিম। কিন্তু এই দুপৰীয়া হোৱাৰ আগতেই চাই লৈছোঁ, আলমাৰীটো খোলা কাৰণে মই গম পাইছোঁ
যদি সি লৈ আলমাৰিটো বন্ধ কৰি দিলে তো মইতো গম নাপাওঁ তো চাবিটো নাই আলমাৰি বন্ধই আছে আৰু সি পুৰা আলমাৰি চালমাৰি ডোৰ চব খুলি থৈছে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেটআপলৈকে মুঠৰ ওপৰত এযোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ এলপি স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11